নমস্কাৰ জনাইছোঁ দেই সকলোলৈকে। এই যে আজি ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকলৈ, এই ভিডিঅ'টো আজিৰ নহয় আকৌ। এই ভিডিঅ'টো হৈছে বিহুৰ উৰুকাৰ দিনা, মাঘ বিহুৰ উৰুকাৰ দিনাৰ ভিডিঅ'। মানে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াব পৰা নাছিলোঁ, এডিট কৰাও হোৱা নাছিলে। আজি ভাবিলোঁ অকণমান আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিওঁ। এয়া দেখিছেনে, দেহাই কি আনিছে? কেঁকুৰ জেকুৰকৈ কৈছোঁ নহয়, খেৰ এখিনি আনিছে। খেৰখিনি আকৌ কিয় আনিছে জানে? আমাৰ আকৌ উৰুকাৰ খানা খাবলৈ এটা ভেলাঘৰো বনাইছিলে নহয় মাঘৰ বিহু বুলি চোতালতে। এয়া ভেলাঘৰলৈ বুলি মানে তাই খেৰ আনিছে। আৰু খেৰখিনি ক'ৰ পৰা আনিছে গম পাইছেনে? এইফালে বগৰীজোপাৰ তলত যে দেখিছেনে খেৰ এখিনি, সেই তাৰ পৰা কান্ধত তাই ভাৰ পাচিযোত আনিছে। এই যে সন্তানে আনন্দ কৰে ন, মাক দেউতাকৰ আচলতে সেই কথাবিলাকতে খুব বেছি ভাল লাগে নহয়নে? অকল মোৰ বুলিয়ে নহয়, প্ৰত্যেকগৰাকী মাক দেউতাকৰে বহুত বেছি ভাল লাগে সন্তানে যেতিয়া আনন্দ কৰে। মই ইহঁতে এনেকুৱা কাম কিছুমান কৰিব বিচাৰিলে বাধা নিদিওঁ। এই যে ভেলাঘৰৰ উৰুকা নিশা খানা খাবলৈ ইয়াত এটা ঘৰ সজাব লাগে, এইটো কি ঘৰ? ভেলাঘৰ। আৰু ইয়াতে কি কি দিব কি নিদিব এইবিলাক সকলো কথা শিকাই দিছোঁ। এয়া চাওকচোন, ভেলাঘৰত খেৰ দিছে তাই। এয়া কমটি আনন্দ পোৱা নাই অ', তাই ইমান যে ভাল পাইছে। এয়া চাওকচোন, ক'বলৈ বাকী নাই মানে। আৰু এই যে ভাৰ পাচিযোৰ কাকোৱে চুবলৈ নিদিয়ে গম পাইছেনে? তাৰপিছত মই ভিডিঅ'টো অকণমান কৰি ৰাখিলোঁ আপোনালোকলৈ বুলি, আৰু দেউতাকে আকৌ অশুনিয়াই দিছে অলপ। তাই মানে এই ভাৰ পাচিযোৰ কাকোৱে চুবলৈ নিদিয়ে। গোটেই খেৰখিনি তাই আনিছে আৰু গুণগুণে আনিছে, আমাৰ অৰ্থাৎ মাজুজনী ছোৱালীয়ে মোৰ। আপোনালোকলৈ ভিডিঅ'টো আজি আগবঢ়াইছোঁ। আৰু ইয়াৰ পিছত যোনখিনি আৰু ভিডিঅ' আছে, সেই ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থৈছোঁ, অকণমান ভালদৰে চাব দেই। পিছে আজিৰ ভিডিঅ' নহয় আকৌ দেই, দুদিনৰ ভিডিঅ' একেলগ কৰি আপোনালোকলৈ আগবঢ়াই থৈছোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকে দেখিব কবিতা আবৃত্তি কৰা, গান গোৱা, কিবা কিবি দেখিব। আৰু এয়া কোনদিনাৰ ভিডিঅ' আপোনালোকক ক'ম বাৰু। এয়া যে এতিয়া দেখিবলৈ পাইছে যোনটো ভিডিঅ', এইটো হৈছে 17 জানুৱাৰীৰ দিনাৰ ভিডিঅ', অৰ্থাৎ শিল্পী দিৱসৰ দিনা। আমি নিতাই পুখুৰী লেখিকা সংস্থাৰ এটা প্ৰগ্ৰেম আছে 20 তাৰিখে, সেই 20 তাৰিখৰ প্ৰগ্ৰেমটোত আমি এটা কোৰাছ পৰিৱেশন কৰিম। আৰু সেই কোৰাছৰ কাৰণে আখৰা কৰিবলৈ আমি গোটেইখিনি মানুহ আহি উপস্থিত, লগতে একাপ চাহো খাইছোঁ আৰু কবিতা আবৃত্তিও কৰিছোঁ। চাবচোন, বিহু বুলি আকৌ গোটেইখিনি মানুহ মিলি আমি চাহ একাপো খাবলৈ লৈছোঁ। এয়া প্ৰত্যেকে বেলেগ বেলেগ ধৰণে হওক, মানে বেলেগ বেলেগকৈ বস্তু আনিছে। এইফালে আকৌ মই কেক আৰু তিলপিঠা আনিছিলোঁ। ইয়াত ধুনীয়াকৈ, এয়া আকৌ পিঠাগুড়িৰ কেক দেই, ধুনীয়াকৈ নি এয়া আমি চাহ একাপো খাইছোঁ। কথা জনাই এটা স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটো পাঠ কৰোঁতে হ'ব পৰা ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ। সকলোৱে নিজৰ বুলি ভুলখিনি শুধৰাই দিলে নথৈ আনন্দিত হ'ম। কবিতাৰ শিৰোনাম জনতাৰ শিল্পী জ্যোতিপ্ৰসাদ। সূৰুজৰ ৰক্তিম আভাৰে আলোকিত সেই মহান শিল্পী, প্ৰণাম জনাওঁ আমি। সংস্কৃতিৰ হেঙুল ঘাইতাল বোলোৱা চিৰসুন্দৰৰ অক্লান্ত সাধক তুমি। তোমাৰ কাব্য সাধনাত ফল্গুধাৰাৰ দৰে বৈ আছে স্বদেশ প্ৰেমৰ অমীয় ঝংকাৰ। জাগৰিত শিল্পী প্ৰাণ তোমাৰ জ্যোতিৰে, জ্যোতিষ্মান প্ৰতিজন তোমাৰ প্ৰভাৰে। সৃষ্টিৰ যাদুকৰী পৰশত সম্প্ৰীতিৰ গীত গাই শ্ৰোতা জনতাক বান্ধিছিলা একতাৰ এনাজৰীৰে। জনতাৰ হৃদয়ে হৃদয়ে আৱেগ ঢালি সংস্কৃতিৰ নিজৰা বোৱালা। দুষ্কৃতিক বিনাশী সংস্কৃতিক আদৰি গীতেৰে সুৰেৰে সজাই তুলিলা অসমীয়াৰ ঠুমকা মন। তুমি জনতাৰ শিল্পী, তুমি ৰূপান্তৰৰ শিল্পী। তোমাৰ ব্যক্তিসত্তাই ৰূপান্তৰৰ চেতনাৰে গতি কৰিব পোহৰৰ আলোকলৈ। তোমাৰ তেজোদীপ্ত বাণী আৰু বক্তৃতাৰে, ছবি আৰু নাটেৰে অসমৰ আকাশ পোহৰাই তুলিলা আলোকৰ বাটেৰে। মানৱ ৰদী সুন্দৰৰ পূজাৰী তুমি, আমাৰ প্ৰাণৰ প্ৰাণ, তুমি আমাৰ হিয়াৰ দাপোন। তোমালৈ আমাৰ শতকোটি প্ৰণাম, তোমালৈ আমাৰ শতকোটি প্ৰণাম।